ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বজাৰ বিমানবন্দৰৰ কপাৰ হৈছে নৰেন্দ্ৰ মোদীৰ কনভয়। নৰেন্দ্ৰ মোদী পোনে পোনে বজাৰ বিমানবন্দৰৰ পৰা খানাপাৰা অভিমুখে ৰাওনা হৈছে আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বজাৰ বিমানবন্দৰৰ কপাৰ হৈছে নৰেন্দ্ৰ মোদীৰ কনভয়। নৰেন্দ্ৰ মোদী পোনে পোনে বজাৰ বিমানবন্দৰৰ পৰা খানাপাৰা অভিমুখে ৰাওনা হৈছে আৰু তেওঁ খানাপাৰাত কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিব, যি সুদাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান আয়োজন কৰিছে তাত অংশগ্ৰহণ কৰিব। ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকীয়ে বজাৰ বিমানবন্দৰৰ পৰা খানাপাৰা অভিমুখে ৰাওনা হৈছে। এয়া পোনপটীয়াভাৱে দিবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ কনভয় বজাৰ বিমানবন্দৰৰ পৰা পোনে পোনে খানাপাৰা যি চিকিৎসা মহাবিদ্যালয় খেলপথাৰ আছে তাত ডক্টৰ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এয়া বজাৰ বিমানবন্দৰৰ পৰা প্ৰধানমন্ত্ৰীগৰাকীৰ কনভয় পোনে পোনে খানাপাৰা অভিমুখে ৰাওনা হৈছে। চেষ্টা কৰিছোঁ। ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ কনভয় বজাৰ বিমানবন্দৰৰ পৰা পোনে পোনে খানাপাৰা যি চিকিৎসা মহাবিদ্যালয় খেলপথাৰ আছে তাত ডক্টৰ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এয়া বজাৰ বিমানবন্দৰৰ পৰা প্ৰধানমন্ত্ৰীগৰাকীৰ কনভয় পোনে পোনে খানাপাৰা অভিমুখে ৰাওনা হৈছে। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।